নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ 6.2 অনুশীলনী 6.2 আজি আমি প্ৰশ্নকেইটাৰ সমাধান কৰিম। আমাক 1 নম্বৰ কৈছে যে চিত্ৰ 6.19ৰ 1 আৰু 2ত ডি সমান্তৰাল বি চি এতিয়া 1ৰ পৰা ই চি আৰু 2ৰ পৰা এ ডি ওলোৱা। গতিকে চিত্ৰ আমাক এইটো কথা কৈছে 6.19। এইটোৰ পৰা আমাক কি ওলাব কৈছে? ই চিৰ মান ওলাব কৈছে, ই চি এইখিনিৰ মান ওলাব কৈছে, আৰু 2ৰ পৰা এ ডিৰ মান, 2 নম্বৰৰ পৰা আমাক এ ডিৰ মান আমাক ওলাব কৈছে। চ' আমি কেনেকৈ ওলাম? সেইটো কাৰণে এটা থিয়ৰম আছে, থেলছ উপপাদ্য বুলি কোৱা হয়, মৌলিক সমানুপাতিকতা উপপাদ্য বুলি কোৱা হয়। চ' 6.1ত তোমালোকে চাব পাৰিবা। নেক্সট মানে পিছফালে আছে, দেখাই দিওঁ। এইটো চাবা, উপপাদ্যটো আছে ইয়াত 6.1 উপপাদ্য। ইয়াক মৌলিক সমানুপাতিকা উপপাদ্য বুলি কোৱা হয়, নহ'লে থেলছ থিয়ৰম বুলি কোৱা হয়, অৰ্থাৎ থেলছ উপপাদ্য বুলি কোৱা হয়। চ' কি হয় উপপাদ্যটো এতিয়া তোমালোকক মই বুজাই দিওঁ, তোমালোকে নিশ্চয়কৈ এইবিলাক অংক ধুনীয়াকৈ কৰিব পাৰিবা। ঠিক আছে, একেবাৰে সহজ, কিন্তু জাষ্ট ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' থেলছৰ সূত্ৰ মতে, সমানুপাতিকতাৰ সূত্ৰ মতে কি হয়, যদি ত্ৰিভুজ এটা হয়, এনেকুৱা যদি ত্ৰিভুজ হয়, ধৰি লোৱা এ বি চি, যদি এই বি চিৰ সমান্তৰালকৈ এটা কি থাকে, বাহু থাকে, ধৰি লোৱা ই এফ, তেনেহ'লে কি হ'ব, এই যিটো এ ই এইখিনি আৰু ই বি এইখিনিৰ অনুপাত আৰু এইখিনিৰ অনুপাত, অৰ্থাৎ এ ই বাই ই বি এইটো কাৰ সমান হ'ব? এইটোৰ সমান হ'ব এ এফ বাই এফ চি, মানে সমান ভাগত ভাগ কৰে। ঠিক আছে, গতিকে সমানুপাতিকটো সমান হ'ব, এইকাৰণে সমানুপাতিকতা বুলি কোৱা হয় আৰু থেলছৰ থিয়ৰম বুলি কোৱা হয়, থেলছ উপপাদ্য। গতিকে আমি এইটো ব্যৱহাৰ কৰি এইটো অংক আমাক সলিউশ্যন কৰিব লাগিব। এতিয়া আমি 1ৰ সলিউশ্যনটো কৰিম। আমাক চিত্ৰ দিছে এইটো চিত্ৰ, যিহেতু তোমালোকে এইটো কি ত্ৰিভুজ পঢ়ি আছা, ট্ৰাইংগেলছ পঢ়ি আছা, চিত্ৰ খুবেই দৰকাৰী, চিত্ৰবিলাক আঁকিবা। ঠিক আছে, গতিকে এ বি চি এনেকৈ দিছে, এইটো ইয়াত আছে ডি, ইয়াত হৈছে ই, এইখিনি হৈছে 1 চেণ্টিমিটাৰ, এইখিনি হৈছে 1.5, এইটো হৈছে 3.3 চেণ্টিমিটাৰ, আৰু এইটোৰ মান ওলাব গৈছে, ই চিৰ মান ওলাব গৈছে, এইখিনি আমি ওলাম। চ' এইটো থেলছৰ উপপাদ্য মতে আমি ওলাম। ঠিক আছে, গতিকে আমি লিখিম যে ত্ৰিভুজ, এইটো সলিউশ্যন ষ্টাৰ্ট হৈ গৈছে আমাৰ, চিত্ৰটো আঁকাবা এনেদৰে যে ত্ৰিভুজ এ বি চিত কি কি দিয়া আছে দেখা, এ বি চিত আমি সমান্তৰাল দেখা পাইছোঁ বি চি টু ডি ইৰ সমান্তৰাল, বা ডি ই টু বি চিৰ সমান্তৰাল, যে ডি ই সমান্তৰাল বি চি, এইটো আমাক প্ৰশ্নটো দিয়া আছে, ডি ই সমান্তৰাল বি চি আমাক প্ৰশ্নটো দিয়া আছে, বুজি পাইছানে? এতিয়া এইখিনি দিয়া আছে বুলি লিখিব পাৰি, নহ'লে ত্ৰিভুজ এ বি চিত ডি ই সমান্তৰাল বি চি, এতিয়া থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম, অৰ্থাৎ থেলছৰ উপপাদ্য বা মৌলিক সমানুপাতিকা উপপাদ্য বুলিও কোৱা হয়। চ' গতিকে সেইটো ডাঙৰ হৈ যায়, সেইকাৰণে আমি শ্বৰ্টকাটত থেলছ বুলি লিখিম, যাতে থেলছ উপপাদ্য মতে কি হয়, ইয়াৰ যিটো অনুপাত হয় এইটো সমান হয়, অৰ্থাৎ এ বাই ডি, এ ডি ইজ ইকুৱেল টু ডি বিটো কাৰ সমান হ'ব? এ ই আৰু ই চি এইটোৰ সমান হ'ব। এতিয়া এইটোৰো মান জানো, এইটোৰো মান জানো, ইয়াত দিয়া আছে চিত্ৰত। এতিয়া ই চিৰ আমি এইটো বজ্ৰ গুণন কৰিলে আমি ই চিৰ মান পাই যাম। ঠিক আছে, গতিকে মানকেইটা বহাই দিওঁ। চ' এ ডি কিমান দি আছে? এ ডি 1.5 দি আছে, চ' 1.5 দিম। ডি বি দি আছে 3 চেণ্টিমিটাৰ, গতিকে 3 লিখিম। তাৰপিছত এ দি আছে 1 চেণ্টিমিটাৰ, গতিকে 1 লিখিম, আৰু ই চিৰ মান ওলাব লাগে, ই চি দিয়া নাই, বাছ হৈ গ'ল। এতিয়া আমি কি কৰিম তোমালোকে দেখা, ইয়াত দশমিক আছে, দশমিকটো আমি উঠাই দিওঁ। দশমিক কেনেকৈ উঠাই দিওঁ, ইয়াত এক ঘৰ আমি পিছুৱাই দিওঁ, অৰ্থাৎ 15 কৰি দিওঁ, এক ঘৰ পিছুৱাই দিলে তলত আমি 10 দি পূৰণ কৰিব লাগিব। তলত যদি আমি দশমিক পিছুৱাই দিলোঁ হয়, ওপৰত পূৰণ কৰিব লাগিলে হয়। ঠিক আছে, গতিকে ওপৰত কৈছোঁ, লগত কৈছোঁ, হৰত 10 দি পূৰণ হ'ব, আৰু 3 আগৰে আছে, 3 থাকিব, 1 ই চি। এতিয়া কটাকটি কৰিব পাৰি, 3 1 গুণ 3, 3 5 গুণ 15, 5 1 গুণ 5, 5 2 গুণ 10, গতিকে ইয়াত থাকিলে 1/2, ইয়াত থাকিলে 1 বাই ই চি। চ' লব একে আছে, গতিকে ডাইৰেক্ট আমি ওলটি দিব পাৰোঁ, অৰ্থাৎ 2 ইজ ইকুৱেল টু
ইসি বা বজ্র গুণন পদ্ধতি 2 পূরণ 1 2 1 পূরণ ইসি হয়ে যায় গতিকে ইসির মান পাই গেল 2 গতিকে লিখিম অতএব ইসি ইজ ইকুয়াল টু 2 সেন্টিমিটার বাস এইটো গ'ল আমাৰ 1 নম্বৰটোৰ সলিউশন আমাক ইসি ওলাব কৈছে ইসি আমি পাই গ'লো ঠিক আছে এতিয়া 2 নম্বৰৰ পৰা কি কৈছে এডি ওলাব কৈছে সো এইখিনি হৈ গ'ল এতিয়া 2 নম্বৰটো আমি কৰিম 2 নম্বৰ চিত্ৰ যেটো আছে চিত্ৰ বাস আঁকিবাই চিত্ৰ নকাকে নহব ঠিক আছে চিত্ৰটো দিছে আমাক এনেকা সো আমি এই সাইডত আঁকিলো 2 এর সলিউশনৰ সাইডতে চিত্ৰটো দিছে আমাক এনেকা এইটো স্কেলাৰ হয় তোমালোকে আঁকিবা আৰু হাতেৰে আঁকিব পাৰিবা একো কথা নাই হাতেৰেও আঁকিব পাৰিবা কিন্তু কাট পেন্সিল ব্যৱহাৰ কৰিবা পৰীক্ষাত ঠিক আছে আৰু এইটো দি আছে ডি এইটো দি আছে ই সো এইটো বিসি ডি সমান্তৰাল হৈ আছে সো আমি লিখিব পাৰো ত্ৰিভুজ এ বি সি বিসি টো কাৰ সমান্তৰাল বিসি টো সমান্তৰাল ডি ডি ই সো প্ৰশ্নত কৈছে চাবা ডি সমান্তৰাল বিসি বা বিসি সমান্তৰাল ডিসি একে আমি লিখিব পাৰো ইয়া ডি আগত লিখিছে মই ডি পিছত লিখিছো তথাপিও হ'ব একে কথা বুজা সমান্তৰাল বুজাইছে যে যদি আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি দিম অতএব থেলছৰ উপপাদ্য মতে থেলছ উপপাদ্য মতে বা থেলছৰ উপপাদ্য মতে কি হয় এইটো আৰু এইটো অর্থাৎ এডি বাই ডিবি সমান সমান এই বাই ইসি হয় ঠিক আছে এতিয়া দেখা মান কেইটা আমাক দিয়া আছে এডিৰ মান ইয়াত মই লিখা নাই ইয়াত চাবা এডিৰ মান কিমান এডিৰ মান দিয়া নাই আমাক এডিৰ মান ওলাব গৈছে বাকি ডিবিৰ মান দিয়া আছে 7.2 ঠিক এডিৰ মান আমি ওলাম ডিবিৰ মান দিয়া আছে আমাক 7.2 সেন্টিমিটার এই দিয়া আছে 1.8 আৰু ইসি দিয়া আছে 5.4 এতিয়া আমি এইটো সলিউশন কৰিলে আমাৰ आंसर ওলাই পৰিব এতিয়া নেক্সট পয়েন্ট বিলাক উঠাই দিও সো এডি আছে 7.2 আছে গতিকে 72 লিখো এক ঘৰ আমি পিছাই দিছো দশমিক গতিকে ওপৰত 10 পূৰণ কৰিব লাগিব ইকুয়াল টু সেম ইফালে 18 আছে 1.8 গতিকে 18 লিখি দিও যেহেতু পয়েন্ট আমি এইফালে দি দিছো ডাইরেক্ট আমি 18 লিখিছো পয়েন্ট টু এইফালে আছে 0.0 হৈ আছে তাৰ মানে সো এইকাৰণে তলত 10 দি ভাগ কৰিম ইয়াত 5.4 আছে গতিকে 54 লিখিম ডাইরেক্ট এক ঘৰ আমি পিছাই দিছো গতিকে ওপৰত আমি 10 দিব লাগিব এতিয়া এইটো 10 কটা গল এতিয়া ইয়াক কাটিব পাৰি 2 9 গুণ 18 2 2 গুণ 4 2 7 গুণ 14 আকৌ 9 1 গুণ 9 3 9 গুণ 27 ইয়াক কাটিলে 2 এৰে কাটিব পাৰি 2 5 গুণ 10 ইয়াক 2 এৰে কাটিলে 2 3 গুণ 6 এক গলিয়াত 12 হল 2 6 গুণ 12 36 বাদ যায় আৰু না যায় এটা নেক্সট পেজত কৰিব লাগিব এতিয়া নেক্সট পেজ এটা কি পালো ওপৰত AD * 5 অৰ্থাৎ 5 AD পালো 5 AD বাই 36 আছে ইকুয়াল টু ইয়াত কি পালো ইয়াত অকল 1 পাইছো ওপৰত তলত পাইছো 3 এটা বজ্ৰ গুণন পদ্ধতিতে পূৰণ কৰি দিও গতিকে 5 * 3 5 3 গুণ 15 AD বজ্ৰ গুণন কৰি আছো 36 * 1 36 এতিয়া আমাক AD ৰ মান লাগে AD = কি হ'ব 36 15 টো ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব সেটা কটাকটি জানে কি দেখা 3 এৰে যাব 3 5 গুণ 15 আৰু ইয়াক কাটিলে 3 12 36 ঠিক আছে গতিকে আৰু জানি কাৰো না যায় কটাকটি গতিকে AD = 12/5 দশমিকত आंसर ওলাব সো গতিকে আমি ভাগ কৰি দিও এতিয়া 12 ক আমি 5 এৰে হৰণ কৰিম 5 2 গুণ 10 2 থাকিল দশমিক 0 5 4 গুণ 20 গতিকে 2.4 পালো গতিকে AD পালো 2.4 সেন্টিমিটার আসলে গতিকে সেন্টিমিটার ঠিক আছে গতিকে আমি লিখিব পাৰো অতএব গতিকে লিখি দিবা অতএব নির্ণয় AD ৰ মান এনেকে লিখিব পাৰি নিলিখিব পাৰি ইয়াতে যদি ৰাখি দিয়া आंसर তথাপি হ'ব আৰু এনেকে যদি লিখিব বিচাৰা যে অতএব নির্ণয় AD ৰ মান AD = 2.4 সেন্টিমিটার তথাপিও হ'ব বাস 2 নম্বৰ সলিউশন হৈ গল এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিছে যে ত্ৰিভুজ PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা গতিকে আমাক এটো কৰিব কৈছে এতিয়া আমাক 1 নম্বৰটো আমাক দিছে 1 নম্বৰটো আমাক দিছে P ৰ মান 3.9 সেমি আগত আমি চিত্ৰটো আঁকিব লাগিব এটো কৰতে
গতিকে 2 আমি সলিউশন কৰিম 2 সলিউশন আমি 1 নম্বৰটো প্ৰথমত কৰি লওঁ সো এইটোৰ কাৰণে আমি 6.1 উপপাদ্য মতে ওপৰতটো কৰিলো 2 নম্বৰটো 6.1 ৰ বিপৰীত অৰ্থাৎ থেলছৰ বিপৰীত উপপাদ্য বুলি কয় এইটোক মানে কেনেকুৱা কথা থেলছে কি কৈছিলে যদি ত্ৰিভুজ এটা এনেকে সমান্তৰাল এ বি সি এনেকে যদি সমান্তৰাল কৰে এইটো আৰু এইটো সমান হয় বা যদি এনেকে যদি এই এসিৰ বাহু যদি সমান্তৰাল হয় এনেকে যদি কৰে তথাপি কি হ'ব তেতিয়া এইটো আৰু এইটো অৰ্থাৎ ই এফ এইটো আৰু এইটো বাই এইটো কি হ'ব সমান হ'ব থেলছৰ উপপাদ্য মতে কিন্তু থেলছৰ বিপৰীত উপপাদ্যটো কি হয় 6.2 যে কি হয় যদি এইটো আৰু এইটোৰ যদি মানে ওলোটাকে জাস্ট মানবিলাক যদি সমান থাকে তেনেহলে এইটো কি কয় থেলছৰ উপপাদ্য মতে সঠিক হ'ব মানে কেনেকুৱা ধৰণৰ কথা আমাক যিকিলি বাহুৰ মান দি আছে বাহুৰ মানখিনি যদি আমি সেম পাওঁ এইটোৰ বাবে এইটো যদি সেম পাওঁ ইয়াৰ অনুপাতটো যদি সেম পাওঁ তেনেহলে আমি কি ক'ম যে এইটো ত্ৰিভুজ কি হ'ব যে এইটো ত্ৰিভুজ সমান্তৰাল হয় বা যেটো বাহু কাটিব সেইটো সমান্তৰাল হ'ব ঠিক আছে জাস্ট থেলছৰ উপপাদ্যকে সমান্তৰাল হয় নে নহয় সেইটো বুজাইছে সো এইটো বিপৰীতভাৱে আমাক কৰিব লাগে জাস্ট বুজি পাইছে না সো কেনেকৈ তোমালোকে এটা কৰিলে বুজি পাবা দেখা তোমালোকে আমাক চিত্ৰটো দিছে পি কিউ আৰ ত্ৰিভুজটো আমি যিকোনো ধৰণে আঁকিব পাৰোঁ গতিকে পি কিউ আৰ ইয়াৰ পি কিউ আৰু পি আৰৰ বাহুৰ ওপৰত ক্ৰমে গতিকে পি কিউত আছে ই এইটো আছে ই আৰু পি আৰত আছে এফ ইয়াত আছে এফ গতিকে এইটো হৈছে ই ইয়াত আছে এফ গতিকে এইটো নিশ্চয়কৈ কিউ আৰ টু ই এফৰ সমান্তৰালকৈ গৈ আছে বুজি পাইছা এতিয়া আমাক মানবিলাক কি দিয়া আছে পি ইজ ইকুৱেল টু 3.9 সেন্টিমিটাৰ গতিকে লিখিম যে দিয়া আছে পি ইজ ইকুৱেল টু 3.9 সেন্টিমিটাৰ ই কিউ দি আছে আমাক কিমান 3 সেন্টিমিটাৰ গতিকে আমি চাম যে ইয়াৰ অনুপাত কেইটা সমান হয় নহয় যদি সমান হয় তেনেহলে সমান্তৰাল কম আৰু যদি সমান নহয় মান কেইটা তেনেহলে সমান্তৰাল নহয় বাস এইখিনি আমাক ক'ব দিছে ঠিক আছে এইকাৰণে কৈছে এটা কৰিলে বুজি পাবা তাৰপিছত পি এফ দিছে 3.6 সেন্টিমিটাৰ আৰু এফ আৰ দিছে আমাক 2.4 সেন্টিমিটাৰ এটা আমি কৰি চাওঁ সো থেলছৰ উপপাদ্য মতে কি হয় যে ত্ৰিভুজ পি কিউ আৰৰ পৰা এইটো থেলছৰ বিপৰীত সূত্ৰত পৰিব জাস্ট আমাক মান কেইটা বহুৱাই আমি চেক কৰিম যে এইটো সমান্তৰাল হয় নে নহয় থেলছৰ মতে কি যদি সমান্তৰাল হয় তেনেহলে এইটো সমান হয় কিন্তু এইবাৰ কৈছে যে এইটো সমান কিন্তু এইটো সমান্তৰাল হয় নে নহয় আমাক প্ৰমাণ কৰি দেখাব কৈছে যে হয় নে নহয় চাওঁ কৰি চাওঁ সো পি কিউ আৰৰ পৰা এইটো ত্ৰিভুজৰ পৰা যদি থেলছৰ সূত্ৰ মতে হয় কি হ'ব যে পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ গতিকে এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত সমান হ'ব লাগিব থেলছৰ মতে এতিয়া মানকেইটা বহাই দিওঁ চাওঁ যে সমান আছে নাই দুয়োফালে সো পি আছে 3.9 আৰু ই কিউ কিমান আছে 3 সেন্টিমিটাৰ 3 আৰু এইফালে পি এফ আছে 3.6 আৰু এফ আৰ আছে 2.4 এতিয়া দশমিক কেইটা উঠাই দিওঁ 3.9 আছে গতিকে 39 বুলি লিখি লওঁ দশমিক আমি এটা ইফালে লৈ গ'লোঁ গতিকে তলত 10 হ'ব 3 আছে 3 দিলোঁ ইয়াত আছে 36 গতিকে 36 দিলোঁ দশমিকটো আমি ইফালে লৈ গ'লোঁ গতিকে 10 এটা তলত পূৰণ হ'ব ইয়াত আছে 2.4 গতিকে 24 বুলি লিখোঁ দশমিকটো ইফালে লৈ গ'লোঁ গতিকে ওপৰত এতিয়া 10 যাব ইয়াৰ পৰা দশমিক হটাই দিলে ওপৰত যাব আৰু ইয়াৰ পৰা দশমিক যদি লবৰ পৰা দশমিক উঠাই দিওঁ আমি তলত 10 দিব লাগিব যিমান ঘৰ পিছুৱাই দিম সিমানটা শূন্য হ'ব এক ঘৰ পিছুৱাই দিছোঁ এইকাৰণে এটা শূন্য আহিছে 1ৰ লগত ঠিক আছে 10 কাটা যাব এতিয়া 3 × 3 3 × 39 ইয়াক কাটিলে 2 × 12 24 2 × 18 36 2 × 6 = 12 2 × 9 = 18 3 2 × 6 3 3 × 9 গতিকে 3/2 পালোঁ এইফালে পালোঁ 13/10 এইফালে পালোঁ 3/2 গতিকে এইটো আৰু এইটো সমান নহয় গতিকে নট ইজ ইকুৱেল টু গতিকে যেহেতু আমি সমান পোৱা নাই গতিকে এইটো সমান্তৰাল হ'ব নোৱাৰে ঠিক আছে গতিকে লিখিম অতএব বা যেহেতু পি বাই ই কিউ নট ইজ ইকুৱেল টু পি এফ বাই এফ আৰ গতিকে এইটো সমান্তৰাল নহয় অতএব
আমাক কি কৈছে যে সমান্তৰাল হয়নে নহয় গতিকে ই এফ টু কিউ আৰৰ সমান্তৰাল নহয় ই এফ কিউ আৰৰ সমান্তৰাল নহয় ঠিক আছে বাছ এইখিনি গ'ল আমাৰ 1 নম্বৰটো সলিউশন বুজি পাইছে না একেবাৰে সহজ প্ৰশ্ন এনেকৈ আমি কৰিম এটা 2 নম্বৰটো কৰিম আৰু ভালকৈ বুজি পাই যাবা ঠিক আছে ইয়াত এটা ৰ দিবা যে অতএব ই এফ কিউ আৰৰ সমান্তৰাল নহয় মানে এইটো ইয়াৰ সমান্তৰাল নহয় ৰ এটা দিবা বাছ এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক দিছে যে পি ৰ মান দিছে 4 সেন্টিমিটাৰ সো আমি চিত্ৰটো আকৌ আঁকাব লাগিব সো আমি চিত্ৰটো আঁকাই লওঁ সো পি কিউ আৰ আৰু পি কিউৰ ওপৰত ই আৰু পি আৰৰ ওপৰত এফ দুটা বিন্দু এফ অৰ্থাৎ এইটো টানি দিব লাগিব গতিকে এইটো হৈছে ই এফটো হৈছে কিউ আৰৰ সমান্তৰাল ঠিক আছে ই এফ হৈছে কিউ আৰৰ সমান্তৰাল এতিয়া আমাক যিখিনি দিয়া আছে লিখি লম যে দিয়া আছে এইখিনি লিখিবা পৰীক্ষাত যা চাই লিখিবা তথাপি নাম্বাৰ পাবা ঠিক আছে 1 নম্বৰ আধা নম্বৰ পাই যাবা যদি অংকটো কৰিব নোৱাৰা সেই কাৰণে দিয়া আছে বুলি লিখিবা দিয়া আছে PE is equal to 4 centimeter QE is equal to 4.5 centimeter PF দিয়া আছে 8 centimeter আৰু RF দিয়া আছে 9 centimeter এতিয়া আমি থেলছৰ উপপাদ্য মতে বহাই দিওঁ থেলছৰ উপপাদ্য বিপৰীত বুলি কয় বা বিপৰীত উপপাদ্য বুলি কয় থেলছৰ সো আমি এতিয়া লিখিম যতে লিখিব লাগিব কথা ঠিক আছে যে থেলছৰ মতে থেলছৰ বিপৰীত উপপাদ্য মতে বা বিপৰীত নিলিখি দিব বা থেলছৰ মতে দিব পাৰা বা নালাগে দিব নালাগে যেহেতু আমি থেলছৰ বিপৰীত উপপাদ্য কৰি আছো আগত মান কেইটা বহাই সমান হয়নে আমি চেক কৰি চাওঁ ঠিক আছে গতিকে অতএব আমি PE বাই এনেকৈ কৰিব পাৰি PE বাই EQ প্ৰথমত ইয়াৰ মানটো চাই লওঁ কিমান ওলায় তাৰ পিছত আমি PF বাই FR ৰ মান আমি চাই লম ঠিক আছে সো PE ৰ মান হৈছে 4 আৰু EQ ৰ মান হৈছে EQ অৰ্থাৎ QE বুলি দিয়া আছে QE একে কথাই বুজাব 4.5 এটি 45 বুলি লিখি লওঁ দশমিকটো আমি এইফালে দি দিওঁ গতিকে ওপৰত 10 যাব এতিয়া কটাকটি কৰোঁ 5 2 গুণ 10 5 9 গুণ 45 আৰু যায় নেকি না যায় কি পালো 4 2 গুণ 8 তলত পালো 9 এতিয়া এইটো চাওঁ PF বাই FR এইটো কৰিলে চাওঁ PF কিমান 8 সেন্টিমিটাৰ আৰু FR বা RF একে কথাই বুজাব 9 সেন্টিমিটাৰ দি আছে সো 8/9 পাইছো এইটো পাইছো 8/9 অৰ্থাৎ আমি থেলছৰ উপপাদ্য মতে এইটো সমান পালে কি হ'ব এইটো সমান কি হ'ব সমান্তৰাল হ'ব ঠিক আছে গতিকে লিখিম অতএব নিদিবা প্ৰথম যেহেতু PE বাই EQ is equal to PF বাই FR বা RF যি লিখা তোমালোকৰ ইচ্ছা FR গতিকে লিখিম অতএব আমাক যেটো সমান্তৰাল কৈছে যে EF কি হয় সমান্তৰাল হয় কাৰ QR ৰ অতএব EF সমান্তৰাল QR হয় নে বুলি কৈছে গতিকে হয় বাস এইটো গল 2 নম্বৰটো সলিউশন বুজি পালা এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে গতিকে 3 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম আমাক দিছে চিত্ৰটো আকৌ আঁকি ল'ব লাগিব গতিকে P Q R এইটো সমান্তৰাল E F এতিয়া মান দিছে PQ ৰ মান কিমান PQ এইটো গোটেইটোৰ মান দিছে একচুয়ালি আমাক এইটো PE আৰু EQ ৰ মান লাগে ডাইৰেক্ট আমাক এইটোৰে মান দিছে আৰু দিছে কিমান PR বাপৰে গোটেইটোৰ মান দিছে PE এইখিনি মান দিছে কিমান 0.18 লিখি লওঁ ইয়াত 0.18 আৰু PF ৰ মান দিছে 0.36 সেন্টিমিটাৰ সো আমাক এইটোৰ আৰু এইটোৰ মান দিয়া নাই প্ৰথমতে আমি এইটো আৰু এইটোৰ মান ওলাই লম গোটেইটোৰ পৰা এইখিনি বিয়োগ কৰি দিলে আমি এইটোৰ মান পাই যাম এইটো গোটেইটোৰ পৰা এইখিনি বিয়োগ কৰি দিলে এইটোৰ মান পাই যাম সো গতিকে আমি প্ৰথমত EQ আৰু FR ওলাই লওঁ সো গতিকে PQ যে দিয়া আছে যিখিনি লিখি লওঁ
সো দিয়া আছে বুলি দিব পাৰা বা চিত্ৰ যদি এনেকৈ লিখি দিয়া তথাপিও দিয়া আছে বুজাব ঠিক আছে সো আৰু দিয়া আছে লিখিব নালাগে যেহেতু আমি চিত্ৰত লিখি দিছোঁ সো গতিকে লিখিব পাৰিম যে চিত্ৰৰ পৰা বা ত্ৰিভুজ পি কিউ আৰৰ পৰা বুলি লিখিব পাৰা বা চিত্ৰৰ পৰাও লিখিব পাৰা বেলেগ বেলেগ ধৰণে কৰাই গৈ আছে তোমালোকে জাষ্ট বুজি লোৱা যে বস্তুটো আমি যেনেদৰে কৰোঁ তেনেদৰে শুদ্ধ হয় ঠিক আছে মুখস্থ নহয় কিন্তু অংকটো গণিতটো তোমালোকে বুজি বুজি কৰিব লাগিব চিত্ৰৰ পৰা পি কিউ ইকুৱেল টু আমি কি লিখিব পাৰোঁ পি কিউটো পি ই যোগ ই কিউ লিখিব পাৰোঁ বা কিউ ই লিখিব পাৰোঁ এই দুটা যোগ কৰিলে আমি গোটেইটো পাই যাওঁ এতিয়া পি কিউৰ মান দি আছে গোটেইটোৰ মান দি আছে পি কিউৰ মান হৈছে 1.28 সেন্টিমিটাৰ আৰু পিৰ মান দি আছে 0.18 সেন্টিমিটাৰ আৰু ই কিউৰ মান ওলাব লাগে ই কিউৰ মান দিয়া নাই নহয় সেইকাৰণে আমি ওলাম ঠিক আছে সো এতিয়া চাবা এইফালে আমি ই কিউটো ৰাখি দিওঁ এইফালে 1.28 আছে এইটো এইফালে আহিলে মাইনাছত আহিব 0.18 ঠিক আছে 0.18 প্লাছ আছে এইফালে গ'লে মাইনাছ হ'লে সো এতিয়া 18 ইয়াত ধৰি লোৱা 28 ইয়াত আছে 18 গতিকে 28ৰ পৰা 18 গ'লে কিমান থাকে 10 থাকে ঠিক আছে 10 নে বেছি থাকে 8ৰ পৰা 8 গ'লে 0 2ৰ পৰা 1 গ'লে 1 ঠিক আছে 10 থাকে আৰু 1 ইয়াত আছে গতিকে 1.1 1 তো আছে সেইকাৰণে 1 বাহিৰত আহিলে ইয়াত থাকিলে অকল 1 এইটো বিয়োগ কৰিবা 1.1 পাবা 1.10 পাবা একচুৱেলি পিছফালে 0 লিখিলে হয় সেইকাৰণে লিখা নাই ইজ ইকুৱেল টু ই কিউ তাৰমানে ই কিউৰ মান পালে কিমান 1.10 এতিয়া আমাক লাগে এফ আৰৰ কাৰণে আমি এইটো বাহু ল'ম গতিকে ল'ম আৰু পি আৰ ইজ ইকুৱেল টু পি এফ প্লাছ এফ আৰ হ'ব পি এফ প্লাছ এফ আৰ এতিয়া পি আৰৰ মান কিমান দি আছে পি আৰৰ মান দি আছে 2.56 ইজ ইকুৱেল টু পি এফৰ মান দিছে 0.36 আৰু এফ আৰৰ মান আমি ওলাম এইটোৰ মান দিয়া নাই সো সেম আমি এফ আৰটো এইফালে ৰাখি দিওঁ আৰু এইফালেতো 2.56 আছে এইটো এইফালে আহিলে মাইনাছ হ'ব 0.36 হ'লে এতিয়া 2.56ৰ পৰা 36 গ'লে কিমান হয় 20 থাকে 6ৰ পৰা 6 গ'লে 0 5ৰ পৰা 3 গ'লে 2 অৰ্থাৎ 2.2 ইজ ইকুৱেল টু এফ আৰৰ মান পালোঁ 2.2 ঠিক আছে এতিয়া সবকেইটা মান পালোঁ এতিয়া আমি বহাই দিলে হৈ যাব ঠিক আছে গতিকে লিখোঁ অতএব থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব যে বা আমি প্ৰথমত এইটোৰ কাৰণে চাই লওঁ এইটো বাই এইটো যে পি ই বাই ই কিউ এইটো মান চাই লওঁ কিমান আহে পি ই কিমান পি ই 0.18 আৰু ই কিউ অলপ আগতে ওলালোঁ ই কিউ হৈছে 1.10 বা 0 নিদিলেও হ'ব 1.1 বুলি লিখিলেও হ'ব ঠিক আছে এতিয়া দশমিক উঠাই দিওঁ আমি 2 ঘৰ পিছুৱাই দিওঁ গতিকে অকল 18 পাম আগফালে 0 লিখিব নালাগে 2 ঘৰ পিছুৱাই দিছোঁ গতিকে দুটা 0 তলত আহিব অৰ্থাৎ 100 আহিব ইয়াত আমি অকল এটা 0 পিছুৱাই দিওঁ এটা 0 পিছুৱাই দিলে 1.10 আছে এটা 0 পিছুৱাই দিলে 11.0 পিছফালে 0 থাকে লিখিব নালাগে অৰ্থাৎ 11 পাই যাম ঠিক আছে সো আমি ইয়াত 11 পালোঁ এক ঘৰ আমি পিছুৱাই দিছোঁ সেইকাৰণে ওপৰত আমি এটা 0 পূৰণ কৰি দিম এতিয়া এইটো 0 কটা যায় আৰু কটা যায় নেকি যায় 2 5 গুণ 10 2 9 গুণ 18 আৰু কটাকটি নাযায় কি পালোঁ আমি ওপৰত পালোঁ 9 তলত পালোঁ 5 11 55 এতিয়া নেক্সটটো চাওঁ আৰু বা আকৌ এনেকৈ লিখিব পাৰে আকৌ আৰু যেহেতু আৰু লিখিছোঁ এবাৰ সেইকাৰণে আকৌ বুলি দিলোঁ আকৌ যদি লিখিলোঁ হয় এতিয়া বুলি লিখিলোঁ হয় এনেকৈ লিখিব লাগে ঠিক আছে সো আকৌ এতিয়া আমাক এইফালৰটো লাগিব পি এফ ইজ ইকুৱেল টু এফ আৰ পি এফ বাই এফ আৰ গতিকে পি এফৰ মান কিমান পি এফৰ মান দি আছে 0.36 আৰু এফ আৰৰ মান আমি ওলাইছোঁ এফ আৰৰ মান হৈছে 2.2 এতিয়া দশমিক আমি উঠাই দিওঁ 36 লিখি দিওঁ 2 ঘৰ পিছুৱাই দিছোঁ তলত দুটা 0 আহিব ইয়াত 2.2 আছে 22 লিখিলোঁ এক ঘৰ অকল পিছুৱাই দিছোঁ গতিকে ওপৰত এটা 0 আহিব এইটো 0 কটা গ'ল আৰু 2 5 গুণ 10 2 1 গুণ 2 2 8 গুণ 16 আৰু 2 কটা কৰিব পাৰি 2 11 22 2 9 গুণ 18 কি পালোঁ 9 পালোঁ ওপৰত তলত পালোঁ 11 × 5 55
চ' ইয়াতো পাইছোঁ 9/55, ইয়াতো পালোঁ 9/55, গতিকে একে আছে। গতিকে লিখিম যে যিহেতু পি ই কিউ সমান সমান পি এফ এফ আৰ হয়, গতিকে এইটো কি হ'ব, সমান্তৰাল হ'ব। অতএব আমাৰ যিটো ৰেখা আছে ই এফ সমান্তৰাল কিউ আৰ হ'ব, ঠিক আছে, সমান্তৰাল কিউ আৰ হ'ব। বাছ এইখিনি লিখিবা, হৈ গ'ল এনচাৰটো। বুজি পালা নে? একেবাৰে সহজ প্ৰশ্ন, জাষ্ট বুজি কৰিব লাগিব। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ই এফ সমান্তৰাল কিউ আৰ হ'ব, প্ৰশ্ন যিটো কৈছে হয়নে নহয়, সেই প্ৰশ্ন মতে আমি কৰিলোঁ। বুজি পালা? চ' 2ত 3টাই আছিলে আৰু নাই। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট যিখিনি দি আছে নেক্সট 3ৰ পৰা কৰিম। বহুতকেইটা অংক এক্সট্ৰাকৈ এড কৰিছে, MCQ এড কৰিছে। চ' গোটেইখিনি কৰিম, ঠিক আছে। চ' তোমালোকৰ স্ক্ৰীনত ৰাইট চাইডত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা, নহ'লে প্লে লিষ্টটো বনাই দি আছে, প্লে লিষ্টটো চাব পাৰা। আৰু ডেছক্ৰিপশ্যনৰ প্ৰথম লিংকতো দি আছে, য'ৰ পৰা ইচ্ছা সুবিধা হয় তাৰ পৰা চাই ল'বা, ঠিক আছে। আজিলৈকে আহোঁ দিয়ক, বাই, টেক কেয়াৰ।